আজি জুবিন দা মৰা 13 দিন হ'ল। আজি জুবিন দাৰ আদ্য শ্ৰাদ্ধ। আমাৰ গাঁৱতো মানে দোকানৰ তাত ল'ৰাসকলে পাতিছে আদ্য শ্ৰাদ্ধ, সেইটো কাৰণে আমি তাত যাবলৈ ওলাইছোঁ। ৰাতিপুৱাৰ পৰা ৰখি এতিয়া অকণমান বৰষুণজাক এৰিছে, আমি গোটেইসোপা আহিলোঁ। বৌ, মই, চুনু, মমো গোটেইসোপা আহি পেলাই একদম বৰষুণ দি আছে। তাৰপিছত জুবিন দাৰ ফটোখনৰ আগত ভাবিলোঁ ধূপ এক পেকেট জ্বলাই দিওঁ, অলপমান মনটো ভাল লাগিব। জুবিন দাকটো আৰু কেতিয়াও ঘূৰাই নাপাওঁ। এনেওতো ভগৱানে আমাৰ পৰা কাঢ়ি লৈয়ে গ'ল, দুৰ্গা মাই লৈ গ'ল। বাট আজি ৰাতিপুৱাই যিহেতু নিউজটো পালোঁ যে জুবিন দাৰ অপৰাধীক এৰেষ্ট কৰিছে, সেইটো কাৰণে অকণমান ভাল লাগিছে। এতিয়া এটাই আশা ভৰসা ভগৱানৰ ওপৰত, যেন জুবিন দাই ন্যায় পাওক। আৰু চাওকচোন ভগৱানৰ ফটোখনৰ নিচিনাকৈ কেনেকৈ জুবিন দাৰ ফটোখনৰ আগত সকলোৱে মানে ৰাইজে একেবাৰে ধূপ চাকি জ্বলাইছে, ইমান ভাল লাগিছে দেখি কিনে। আৰু তাৰপিছত আনফালে নাম কীৰ্তনো কৰিছে। বৰষুণ হ'লেও মানে কিবাকৈ মিলাই পেলাই কৰাইছে আৰু, কিন্তু বহুত বৰষুণ ৰখি এতিয়াহে নাম কীৰ্তন কৰিবলৈ লৈছে। আৰু মানে নিৰামিষ আহাৰ, সকলোকে মানে নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিছে, খিচিৰিৰ ব্যৱস্থা কৰিছে আৰু ৰাইজৰ কাৰণে। আৰু তাৰপিছত প্ৰসাদ দিছে। এয়া হ'ল জুবিন দাৰ আদ্য শ্ৰাদ্ধৰ প্ৰসাদ।